নমস্কাৰ আসামীয়াৰ বুকৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ সদায় দৰে আজিও আপোনালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আজিৰ ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ কাৰণ আজি আমি আপোনালোকে গমে পাইছে যে আমি চলচ্চিত্ৰৰ ওপৰত কথা পাতি আছোঁ বহুতো প্ৰশ্ন চলচ্চিত্ৰৰ ওপৰত আহে ছবি জগতৰ ওপৰত আহে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন যাতে আপোনালোকে এৰি থৈ নাহে পৰীক্ষাত তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ যাতে সকলোবোৰ আমি সামৰি ল'ব পাৰোঁ চ' আজিৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কথাছবিত কলা নিৰ্দেশিকা হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল কথাছবিত কলা নিৰ্দেশিকা হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী আছিল এলি আহমেদ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1993 চনত টকিঅ'ত অনুষ্ঠিত এছিয়া পেচিফিক চলচ্চিত্ৰ মহোৎসৱত বৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল মনত ৰাখিব 1993 চনত টকিঅ'ত অনুষ্ঠিত হোৱা এছিয়া পেচিফিক চলচ্চিত্ৰ মহোৎসৱত ভূপেন হাজৰিকাদেৱে বৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1948 চনত কোনখন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল আমি সকলোৱে জানো আমাৰ সকলোৰে মৰমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ তেখেতে 1948 চনত চিৰাজ নামৰ ছবিখনত তেখেতে সংগীত পৰিচালনা কৰিছিল মনত ৰাখিব কোনখন ছবিত চিৰাজত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1996 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পূৰ্বৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচ্চিত্ৰ অল এলোন ইফ নিড বিৰ পৰিচালক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জিত দাস আছিল পৰিচালক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল আপোনালোকে জানে যে অসমীয়া চলচ্চিত্ৰখন হৈছে চামেলি মেনচাবে সংগীত পৰিচালনাৰ আপোনাৰ প্ৰথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1992 চনত ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল মনত ৰাখিব 1992 চনত ভূপেন হাজৰিকাদেৱে ৰদালি নামৰ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জ্যোতিচিত্ৰবন কোন স্থানত স্থাপন কৰা হৈছিল জ্যোতিচিত্ৰবন কোন চনত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1968 চনত জ্যোতিচিত্ৰবন স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ বন্দীত কৈনত অভিনয় কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল শেখৰ কাপুৰৰ নিৰ্মিত চলচ্চিত্ৰ বন্দীত কৈনত অভিনয় কৰা অসমীয়া অভিনেত্ৰীগৰাকী আছিল সীমা বিশ্বাস মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল যেকেইটা কুৱেশ্যন লৈ আহিছোঁ আজি আসাম টাইপ ৰিকুৱাৰমেণ্টৰ গেট 3 গেট 4 পৰীক্ষাৰ লগতে অসম পুলিচৰ বিভিন্ন ধৰণৰ পদবীৰ পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো শেষলৈকে চাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্ঞানদা কাকতি আছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ বেণ্ড ষ্টেজ ক'ত অৱস্থিত দ্য বাণ থিয়েটাৰ বেণ্ড ষ্টেজ বুলি কোৱা হয় বাণ থিয়েটাৰ বুলি কোৱা হয় বাণ থিয়েটাৰ ক'ত আছে তেজপুৰত আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2002 চনত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰ কোনখন আছিল শুদ্ধ উত্তৰটো হৈছে জানু বৰুৱাৰ দ্বাৰা পৰিচালিত কণিকা ৰামধেনু আছিল 2002 চনত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰ মনত ৰাখিব জানু বৰুৱাৰ কণিকা ৰামধেনু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্ৰতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় ৰজত কমল বঁটা
বিজয়ী প্ৰতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হস্তীৰ কন্যা। হস্তীৰ কন্যা মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন আছিল? এইটো কিন্তু বহুত দৰকাৰী কুৱেশ্যন দেই। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি যদি নাজানে তেনেহ'লে পৰীক্ষাত কনফিউজন লাগি থাকিব। আৰু বহুতে কি কৰে, সৰু সৰু কুৱেশ্যনবোৰ এৰি থৈ আহে পৰীক্ষাত, তাৰ কাৰণে মাৰ্কবোৰ নাপায়। গতিকে এইবোৰ এটা সৰু কুৱেশ্যন, কিন্তু মনত নাৰাখিলে বহুত ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, সেইটো মনত ৰাখিব। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন? এতিয়া মনত ৰাখিব, প্ৰমথেশ বৰুৱা আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। যোগ্যতাৰ প্ৰমাণপত্ৰ পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? কোনখন চলচ্চিত্ৰই প্ৰথমে যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে মৰীচিকা। মৰীচিকা ছবিখনে 1972 চনত যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে মৰীচিকাই কিমান চনত যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল? তেতিয়া চনটো মনত ৰাখিব, 1972 চন, 1972। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিল? গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল বৃষ্টি। আৰু এই চলচ্চিত্ৰখন কেতিয়া প্ৰকাশ কৰা হৈছিল? চলচ্চিত্ৰখন প্ৰকাশ কৰা হৈছিল 1947 চনত। চনটো মনত ৰাখিব। আৰু এতিয়ালৈকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া নাই বা ভিডিঅ'টো লাইক কৰা নাই, তেনেহ'লে কৰি ল'ব। কাৰণ এনেকুৱা ধৰণৰ বহুত দৰকাৰী গুৰুত্বপূৰ্ণ আমি ভিডিঅ' আলোচনা কৰিম। আৰু আজিৰ পৰা নতুন চিৰিজ এটা আৰম্ভ হ'ব। চ' ভিডিঅ'টো চাই থাকিব। আমাৰ যদি ভিডিঅ'বোৰ ভাল পায় কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া ডাব চলচ্চিত্ৰ কোনখন? প্ৰথম অসমীয়া ডাব বা দাবী কৰা চলচ্চিত্ৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰথম অসমীয়া ডাব চলচ্চিত্ৰখন হৈছে ভাগ্য। মনত ৰাখিব। কোনখন? ভাগ্য। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনখন? আপোনালোকে জানে প্ৰথম অসমীয়া ছবি বুলি ক'লে আমি জয়মতী গম পাওঁ, কিন্তু প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ বুলি ক'লে আপোনালোকে কোনখন চলচ্চিত্ৰ মনত ৰাখিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাইটি। ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চিনেমা। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। স্বৰ্ণকমল বঁটা বিজয়ী প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হালধীয়া চৰায়ে বাওধান খায়। এইখন ছবি স্বৰ্ণকমল বঁটা বিজয়ী প্ৰথম অসমীয়া চলচ্চিত্ৰ। আৰু এই ছবিখন 1987 চনত মুক্তি দিয়া হৈছিল। আৰু এই ছবিখন কাৰ আছিল? ক'ব মোক কমেণ্ট কৰি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1996 চনৰ ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়াৰ অভিনেতাক কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ বঁটা প্ৰদান কৰা হৈছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল এই বঁটা 1996 চনত। কোনখন ছবিৰ কাৰণে? সাগৰলৈ বহুদূৰ এই ছবিখনৰ বাবে। মনত ৰাখিব। কাক প্ৰদান কৰা হৈছিল? বিষ্ণু খাৰঘৰীয়াক। কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে সাগৰলৈ বহুদূৰ ছবিখন কাৰ? তেতিয়া মনত ৰাখিব বিষ্ণু খাৰঘৰীয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? শুদ্ধ উত্তৰটো হৈছে চাওদাং বৰুৱা। চাওদাং বৰুৱাৰ চলচ্চিত্ৰত ফণী শৰ্মাই জয়মতী ফিল্মখনত অভিনয় কৰিছিল। তো বন্ধুসকল, এয়া আছিল চলচ্চিত্ৰৰ ওপৰত আজিৰ 20টা কুৱেশ্যন। চাই কেনে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।